এভৰিৱান শুভ দুপৰীয়া সকলোকে। আজি মই বনালোঁ সৰু সৰু মাছ খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু খুব ভাল পাওঁ দেই। আজি আমাৰ ঘৰতনো কেনেকৈ মই সৰু মাছ বনালোঁ দেখুৱাই আহক। এয়া জুই জ্বলাই ল'লোঁ, কেৰাহী এখন বহাই ল'লোঁ। এয়া নিমখ হালধিৰে সানি থোৱা মাছখিনি দি দিলোঁ। এতিয়া ফ্ৰাই হৈ থাকক, তাৰ আগতে মই অন্য কামখিনি কৰি লওঁ। মাছখিনি ফ্ৰাই হৈ থাকোঁতে অন্য কামখিনি মছলাখিনি যোগাৰ কৰি লওঁ নহয় জানো। এয়া দেখিছেনে, মই পিঁয়াজ লৈছোঁ আৰু জলকীয়া কেইটামান লৈছোঁ। আপোনালোকে জ্বলাটো নিজৰ ইচ্ছামতে ল'ব পাৰে। এয়া লৈ পিনে মই ইয়াত দেখিছেনে গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ। এইফালে মোৰ মাছ ফ্ৰাইও হৈ গ'ল। মই মাছ ফ্ৰাই বনাই ল'লোঁ। এয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু মাছ ফ্ৰাইখিনি, দেখি ভাল লাগিছে নহয়নে? মই কিন্তু খুব ভাল পাওঁ দেই মাছ ফ্ৰাই খাই পিনে। আপোনালোকে খাই ভাল পায়নে বাৰু? তাৰপিছত এখন কেৰাহীত আকৌ মই অলপমান তেল ল'লোঁ। সেইবাৰ তেলটো যিটো মই গ্ৰাইণ্ড কৰি থৈছোঁ মছলাটো এবাৰ গ্ৰাইণ্ড কৰি ভালকৈ ভাজি ল'ম। যেতিয়ালৈকে মছলাখিনি তেল এৰি নিদিয়ে তেতিয়ালৈকে ভাজি থাকিম। আপোনালোকে ভালকৈ মছলাখিনি ভাজি ল'ব দেই, নহ'লে কেঁচা গোন্ধ এটা থাকে। তাৰপিছত মই অলপমান ইয়াত পানী দি দিম। পানী দি আপোনালোকে অলপ বেছিকৈও নিদিব, অলপমান দিব। তাৰপিছতে ইয়াত মাছখিনি দি দিম। এতিয়া মাছখিনি উতল আহিব দিম, অলপমান ডাঠ হ'বলৈ দিম। তেতিয়া মাছখিনি জোলখন খাই ভাল লাগে। এয়া হৈ গ'ল মোৰ মাছ আৰু সৰু মাছৰ জোলকণ ৰেডি। এতিয়া ভাতৰ লগত খাবহে লাগে। খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে দেই। আপোনালোকে বনাই খাব, আপোনালোকৰো ভাল লাগিব। আপোনালোকেও মোৰ নিচিনা বনাই খায়নে বাৰু সৰু মাছৰ জোল তেনেকৈ জনাব দেই।